My dear student, Moinbari Assamলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই কালাৰ কবিতাখনৰ মই কোৱেশ্চনবোৰ আলোচনা কৰি লিখি দিছো। তোমালোকে চাই থাকিবা। কি কৈছে? Answer the following question. কি তলৰ কোৱেশ্চনবোৰৰ কি উত্তৰ লিখা। মই লিখি দিছো চোৱা। চাই থাকিবা। কি কৈছে? Answer the following question. What is pink? গুলপীয়া কি? তোমালোকক বুজাৰ কাৰণে মই কি অসমীয়াৰে লিখি দিছো। গুলপীয়া কি? লিখিবা এনসার। এ রোজ ইজ পিঙ্ক। এটা গোলাপ ফুল গুলপীয়া। PINK পিঙ্ক। তোমালোকে ওয়ার্ডখিনি ভালকে মুখস্থ কৰিবা যাতে স্পেলিং ভুল নহয়। হোয়াট ইজ অরেঞ্জ? কমলা বা হুমুথিরা কি? কি লিখিবা? এন অরেঞ্জ ইজ জাস্ট এন অরেঞ্জ। কি? এটা কমলা, মাথন এটা কমলা। হাউ আর পিয়ার্স? নাচপতি কেনেকুৱা? কি লিখিবা? বলে দি পিয়ার্স আর নাচপতি, যেহেতু ইয়াতে আর আছে গতিকে আমি কি দি কি যেতিয়া তোমাৰ নিৰ্দিষ্টকৈ বুজোৱা হয় তেতিয়া কি দি ব্যৱহাৰ হয়। এতিয়া আমি দি ব্যৱহাৰ কৰিছো, যেটা আর আছে লিখিবা কি দি পিয়ার্স আর ইয়েলো রিচ রাইপ এন্ড মিলো। কি নাচপতিবোৰ হালধীয়া, সতেজ, পকা আৰু অলপ মিঠা। মিলো মানে অলপ মিঠা, তাৰমানে বেছি নহয়। কি লিখিবা? দি পিয়ার্স আর ইয়েলো, নাচপতিবোৰ হালধীয়া, সতেজ, পকা আৰু অলপ মিঠা। নেক্সট চাই থাকা, মই লিখি দিছো। কি কৈছে? হাউ ডু ক্লাউডছ লুক ইন দা সামার টুইলাইট? যে কি গ্ৰীষ্মকালত আবেলিৰ মেঘবোৰ দেখাত কেনেকুৱা দেখা যায়? যে কি গ্ৰীষ্মকালৰ গধূলি মেঘবোৰ দেখাত কেনেকুৱা দেখা যায়? কি লিখিবা? দি ক্লাউডছ লিখিবা, দি ব্যৱহাৰ কৰিবা। দি ক্লাউডছ লুক ভায়োলেট ইন দা সামার টুইলাইট। যে কি দি ক্লাউডছ লুক ভায়োলেট, মেঘবোৰ দেখাত কি দেখা যায়? বলে বেঙুনীয়া কালাৰৰ দেখা যায়, বেঙুনীয়া ৰঙৰ দেখা যায়। ইন দা সামার টুইলাইট, কি গ্ৰীষ্মকালৰ আবেলি সময়ত। এরপর লিখিবা কি দি ক্লাউডস লুক ভায়োলেট ইন দা সামার টুইলাইট। 5 নম্বর, হোয়ার ডু ক্লাউডস ফ্লোট থ্রো? কি মেঘবোৰ কত বাহি ফুৰে? কি লিখিবা? দি ক্লাউডস ফ্লোট থ্রো দা ব্লু স্কাই। মেঘবোৰ কি নীলা আকাশত বাহি ফুৰে বা বাহি থাকে। দি ক্লাউডস, ইয়াতে দি লগাই দিবা, দি ক্লাউডস ফ্লোট থ্রো দা ব্লু স্কাই। কি আকাশ কি বলে মেঘবোৰ কি নীলা আকাশত কি থাকে বাহি ফুৰে বা বাহি থাকে। নেক্সট চোৱা, বি নাম্বাৰ, ফিল ইন দা ব্লাঙ্কস। কি খালী ঠাইবোৰ পূৰ কৰা। এ পপি ইজ ৰেড ইন ইটস ড্যাশ কি বার্লি বেড। কি এ পপি ইজ ৰেড, পপি মানে কি আছিলে তোমাৰ? পপি আছিলে কি যে পপি মানে আছিলে আমাৰ আফু গুটি বা আফিং গছ। কি লিখিবা? এ পপি ইজ ৰেড, এটা আফু গুটি ৰঙা, ইন ইটস বাৰ্লি বেড, কি জবদানৰ বিচনাৰ সৈতে। 2 নম্বৰ, এ শন ইজ হোৱাইট, এটা ৰাজহাঁহ বগা, চেলিং ইন দা লাইট, কি দিনৰ পোহৰত কি ফুৰে চৰি ফুৰে। তোমালোকে চাবা হাঁহবোৰ কি ক'ত কেতিয়া বোলে পানীত বাহি ফুৰে? কেতিয়া? বোলে দিনৰ পোহৰত। যেতিয়া দিনৰ পোহৰ হয় তেতিয়া কি হয় তোমাৰ হাঁহবোৰ কি পানীত বাহি ফুৰে, চৰি ফুৰে। এই শন ইজ হোৱাইট, এটা ৰাজহাঁহ বগা, চেলিং ইন দা লাইট, দিনৰ পোহৰত কি চৰি ফুৰে। ড্যাশ ইজ গ্ৰীণ, তোমালোকে জানা কি কি সেউজীয়া? বোলে গ্ৰাছ ইজ গ্ৰীণ, কি ঘাঁহ সেউজীয়া। 3 নম্বৰ চোৱা কি কৈছে, চাই থাকিবা। ৰাইট ট্ৰু অৰ ফলছ, সঁচা নে মিছা লিখিবা। এই কি ক্লাউডছ আৰ ৰেড, মেঘবোৰ ৰঙা। এইটো কি হ'ব? ফলছ নে ট্ৰু হ'ব? ফলছ হ'ব।
এ rose is pink, এইটো সঁচা হ'ব, এনসাৰ ট্ৰু। এ rose is pink, এটা গোলাপ ফুল গুলপীয়া। pears are rotten, rotten মানে কি পচা, কি pears are rotten, এনসাৰ ফলছ হ'ব। an orange is orange, এটা হুমুথ্ৰিয়া, এটা হুমুথ্ৰিয়া, এনসাৰ ট্ৰু হ'ব। লাষ্ট কি কৈছে চোৱা, ডি নাম্বাৰ, নেম দ্য কালাৰ্ছ মেনশ্যনড ইন দ্য পয়েম, কি কবিতাখনত উল্লেখ কৰা ৰংবোৰ উল্লেখ কৰা। চোৱা চিৰিয়েলি দিয়া আছে, মই তোমালোকক দেখুৱাই দিছোঁ। চোৱা পিংক আছে, নেক্সট ৰেড আছে, নেক্সট তোমাৰ ব্লু আছে, নেক্সট তোমাৰ হোৱাইট আছে, য়েলো আছে, ভায়োলেট আৰু লাষ্ট নাই। গতিকে মই এনেকৈ লিখি দিছোঁ, চোৱা কি নেম দ্য কালাৰ্ছ মেনশ্যনড ইন দ্য পয়েম, যে কি কবিতাখনত উল্লেখ কৰা ৰংবোৰ উল্লেখ কৰা। কি লিখিবা, দি নেম অফ দ্য কালাৰ্ছ মেনশ্যনড ইন দ্য পয়েম, দিটো আগত বহাই দিবা, দি নেম অফ দ্য কালাৰ্ছ মেনশ্যনড ইন দ্য পয়েম আৰ কি কি পিংক, ৰেড, ব্লু, হোৱাইট, য়েলো, গ্ৰীণ, ভায়োলেট এণ্ড অৰেঞ্জ। কি গুলপীয়া, ৰঙা, নীলা, বগা, হালধীয়া, সেউজীয়া, বেঙুনীয়া আৰু কি কমলা বৰণৰ। আৰু অলপ আছে, চাই থাকিবা। কি কৈছে, 3 নাম্বাৰ, ৰাইট দ্য এন্টোনিমছ অফ দ্য ফ্লোয়িং ৱৰ্ডছ। এন্টোনিমছ মানে কি বিপৰীত শব্দ। কি আমাক কিছুমান শব্দ দিয়া আছে, চোৱা আমাক কিছুমান শব্দ দিয়া আছে, আমি কি কৰিব লাগে, ইয়াৰ বিপৰীত শব্দবোৰ লিখিব লাগে। কি আছে, ৰাইপ মানে কি পকা, এই ৰিচ মানে কি, আচলতে কি ৰিচ মানে কি ইয়াতে ধ্বনি হিচাপে লিখিলে। স্মল মানে কি সৰু, লাইট মানে পোহৰ, ফ্লোট মানে বাঢ়ি থকা। গতিকে আমি কি লিখিম, এন্টোনিমছ লিখিম, মানে কি বিপৰীত শব্দ লিখিম। ৰাইপ পকা, তাৰ বিপৰীত কি হ'ব, গ্ৰীণ সেউজীয়া। তোমালোকে জানা যে আম এটা যদি সেউজীয়া থাকে কি কেঁচা থাকে, আৰু যদি পাকে কি হয়, অলপ পকা হয়, কি ৰাইপ হয়। ৰাইপ মানে পকা, বিপৰীত কি হ'ব, গ্ৰীণ মানে সেউজীয়া। ৰিচ মানে ধনী, পোৰ মানে দুখীয়া। স্মল মানে সৰু, বিগ মানে ডাঙৰ। লাইট মানে পোহৰ, ডাৰ্ক মানে কি আন্ধাৰ। ফ্লোট মানে বাঢ়ি থকা, চিংক বা ৰাছ মানে কি ডুবি যোৱা। এফ নাম্বাৰ কৈছে কি, ৰাইট দ্য নেমছ অফ দ্য ছিজনছ। কি ছিজন মানে কি ঋতু। আমি জানো কি যে অসমীয়াত ঋতু কেইটা, বোলে 6টা, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। কিন্তু ইংৰাজীত আমাক সাধাৰণতে কি 4টা ঋতুৰে কি নামকৰণ কৰিছে। কি লিখিবা, দি ছিজনছ আৰ কি উইণ্টাৰ মানে শীতকাল, স্প্ৰিং মানে বসন্তকাল, ছামাৰ মানে গ্ৰীষ্মকাল আৰু অটাম মানে কি শৰৎকাল। গতিকে আমাৰ ইংৰাজীত কি আমাৰ 4টা ঋতু আছে। কি লিখিবা, দি ছিজনছ আৰ, কি ঋতুবোৰ হৈছে উইণ্টাৰ শীতকাল, স্প্ৰিং বসন্তকাল, ছামাৰ গ্ৰীষ্মকাল এণ্ড অটাম মানে শৰৎকাল। বা এনেকৈ লিখিব পাৰা, কি দেয়াৰ আৰ 4 ছিজনছ ইন দ্য ইয়াৰ, দিজ আৰ, এনেকৈ লিখিব পাৰা, কি মই লিখি দিছো, অৰ দেয়াৰ আৰ 4 ছিজন ইন দ্য ইয়াৰ, দিজ আৰ, কি দেয়াৰ আৰ 4 ছিজনছ ইন দ্য ইয়াৰ, কি বছৰত কেইটা আছে, 4টা ঋতু আছে। দিজ আৰ, এইবোৰ হৈছে কি উইণ্টাৰ, স্প্ৰিং কি শীতকাল, বসন্তকাল, ছামাৰ মানে কি গ্ৰীষ্মকাল, এণ্ড অটাম, AUTUMN, অটাম মানে কি শৰৎকাল। চ' এইখিনি আছিল, লিখিবা। চ' মোৰ চেনেল মইনবুৰি ট্ৰেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা। থেংক ইউ।